নমস্কাৰ যিসকল পলিটেকনিক এডমিশ্যন ল'ব তেওঁলোকৰ বাবে বহুতেই কৈ আছে যে লাইভ এটা ডেমো এটা দেখুৱাব লাগে তো সেইকাৰণে এইটো ভিডিঅ' লৈ আহিছোঁ। প্ৰথম আপোনালোকে লগইন কৰিব। লগইন কৰাৰ পিছত আপোনালোকে ইয়াত এডমিশ্যন এটা পৰ্টেল দেখিবলৈ পাব। ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। এইটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে নেক্সট পেজলৈ নেক্সট পেজত আপোনালোকে এইটো দেখিবলৈ পাব। ইয়াতে যে আপোনালোকে এইটো দেখিবলৈ পাব যে একসেপ্ট এলোকেশ্যন বুলি দেখিবলৈ পাব। আপোনালোকে একসেপ্ট এলোকেশ্যন ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াৰ পিছত নেক্সট পেজলৈ গুচি নেক্সট পেজত আপোনালোকে ইয়াতে চাৰিটা আপোনালোকে ডিক্লাৰেশ্যন দিব লাগিব। এই চাৰিটা আপোনালোকে ডিক্লাৰেশ্যন দিয়াৰ পিছত আপোনালোকে ছাবমিট কৰিব। মই নেক্সট আপোনালোকক লাইভ দেখুৱাম যেতিয়া আপোনালোকে নেক্সট আৰু এটা ভিডিঅ' পাব ইয়াৰ ওপৰতে লাইভ কৰি দেখুৱাম। তো এইটো এটা ডেমো মই ইয়াতে কৰি আছোঁ। ইয়াৰ পিছত নেক্সট পেজলৈ যাব আৰু নেক্সট পেজত আপোনালোকে দেখিবলৈ পাব এনেকুৱাকৈ। ইয়াতে হয়তো বহুতৰ অলপ প্ৰব্লেম হয় বুজাত যে ইয়াতে কি দেখুৱাইছে। ইয়াতে চাওক আপোনালোকে ভালকৈ দেখিবলৈ নাপাব পাৰে। ইয়াতে দিয়া আছে ইয়াতে আছে পে ফৰ কনফাৰ্মেশ্যন এলোকেশ্যন চিট অৰ্থাৎ এডমিশ্যনৰ বাবে ইয়াতে কিমান টকা ৪,৭০০ টকা ইয়াতে পে' কৰিব লাগিব আৰু ইয়াতে অনলাইন পে'মেণ্ট কৰিব লাগিব। তো ইয়াতে আপোনালোকে পে' বাটনত ক্লিক কৰি আপোনালোকে পে' কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে পে'মেণ্ট বাটন নেক্সট পেজলৈ আপোনালোকে গুচি যায় আৰু তলত আপোনালোকে এই ষ্টেটাছবিলাক আপোনালোকে ইয়াতে চাব পাৰিব যে আপোনাৰ এপ্লিকেশ্যনটো কি হৈ আছে। আপোনালোকে ইয়াতে চাব পাৰিব। এইখিনি আপোনালোকে ইয়াতে চেক কৰিলে আপোনালোকে এইটো চাব পাৰিব কি হৈ আছে এপ্লিকেশ্যন। আপোনালোকৰ নেক্সট পেজলৈ এনেকৈ যাব যে পে'মেণ্ট গেটৱে আপোনালোকে ইয়াতে কৰিব লাগিব। পে'মেণ্ট গেটৱেত আপোনাৰ পে'মেণ্ট গেটৱেত এইটোত ক্লিক কৰি আপোনালোকে ৪,৭০০ টকা যি দিয়া আছে 4700 এইটো আপোনালোকে পে'মেণ্ট আপোনালোকে কৰিব লাগিব আৰু পে'মেণ্টটো আপোনালোকে এইটো ডান হ'ব লাগিব। তেতিয়াহ'লে এইটো আপোনাৰ এডমিশ্যনটো পাব। চাব আপোনালোকে পে'মেণ্ট কৰাৰ আগতে এইটো ভালদৰে চাই লোৱা বস্তুটো যে ক'ৰ পৰা পে'মেণ্ট কৰিব ক'ৰ পৰা পে'মেণ্ট নকৰিব। তো আপোনালোকে এইটো দিয়াৰ লগে লগে নকৰিব। 2 দিন যিটো সময় পাব আপোনালোকে ভালদৰে চাই চিন্তি ক'ৰ পৰা পে'মেণ্ট কৰিব লাগিব। ইয়াতে ATM ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড কিহৰ মাধ্যমেৰে পে'মেণ্ট কৰিলে ভাল হ'ব সেইটো ভালদৰে বুজি তাৰপিছত কৰিব, কাৰণ ইয়াতে বহুত টকা হয় তো হেভি এটা এমাউণ্ট। তো এইটো ভালদৰে চাই চিন্তি কৰিব। তাৰপিছত নেক্সট পেজলৈ যেতিয়া পে'মেণ্টটো ছাকচেছফুল হ'ব তেতিয়া আপোনালোকে ইয়াতে দেখিবলৈ পাব যে পে'মেণ্ট হেজ বিন ছাকচেছফুলি ৰিচিভড এনেকৈ কিন্তু আহি যাব। তো এনেকৈ কিন্তু অহাৰ পিছতে আপোনালোকৰ কামটো শেষ হৈ যাব পে'মেণ্ট কৰাৰ পিছত আৰু আপোনালোকে ইয়াতে একো কৰিব নালাগে। তাৰপিছত আপুনি কলেজ যাব লাগিব। নেক্সট পেজত আপোনালোকে কি দেখিবলৈ পাব এইটো আপোনালোকে দেখিবলৈ পাব। নেক্সট পেজত আপোনালোকে ইয়াতে প্ৰিণ্ট এডমিশ্যন শ্লিপ ইয়াতে ফিজ চিট এলোকেশ্যন যদি আপুনি আপগ্ৰেডেশ্যন ল'ব বিচাৰে এইটো আহিব। ইয়াতে আপগ্ৰেডেশ্যন ফৰ দ্য সেম কলেজ যদি সেম কলেজত ব্ৰাঞ্চ চেঞ্জ কৰিব লাগে এইটো, আৰু বেলেগ বেলেগ কলেজত যদি আপোনালোকে এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে এইটোত আপোনালোকে ক্লিক কৰিব লাগিব। তো আপোনালোকে নেক্সট পেজলৈ যদি চাই তেনেহ'লে আপোনালোকে ইয়াতে এডমিশ্যনটো ক্লিক কৰি আপোনালোকে চাব পাৰিব। ইয়াৰ পিছত নেক্সট এনেকৈ কিন্তু আহি যাব। তো এনেকৈ কিন্তু অহাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব যে একসেপ্ট এলোকেশ্যন আৰু ৰিজেক্ট এলোকেশ্যন। তো আপোনালোকে যদি একসেপ্ট কৰিব বিচাৰে একসেপ্ট কৰি ল'ব লাগিব, আৰু যদি আপোনালোকে এডমিশ্যন নলয় তেনেহ'লে আপোনাৰ ৰিজেক্ট এলোকেশ্যন কৰি দিলে এইটো হৈ যাব। বাকী আপোনালোকে একো কৰিবলগীয়া নাই। পিছত লাষ্ট আপোনালোকে যদি একসেপ্ট কৰে তেনেহ'লে আপোনালোকে এইটো ছাবমিট কৰি দিব লাগিব। আপোনালোকে ৰিপে'মেণ্ট কৰিব নালাগে কাৰণ আগতে এবাৰ আপুনি পে'মেণ্ট কৰিছিল। তো এইটো আছিল আপোনালোকৰ এটা ডেমো। এইটো লাইভ নহয়। তো লাইভ এতিয়ালৈ এভেইলেবল হোৱা নাই। যেতিয়া আহি যাব তেতিয়া মই নিশ্চয় আপোনালোকক দেখুৱাম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব।